নাৰায়ণপুৰত পঞ্চায়ত গ্ৰামোন্নয়নৰ নামত বিধায়ক অমীয় বাহিনীৰ লুণ্ঠন চৰকাৰে পঞ্চায়ত ভংগ কৰাৰ পাছত বিপুৰীয়া সমষ্টিত বিধায়ক অমীয় ভূঞাই পঞ্চায়তে নিজৰ পচন্দৰ একাংশ দলীয় কৰ্মীক বিধায়কৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল। সম্প্ৰতি সেইসকল তথাকথিত প্ৰতিনিধিৰ নেতৃত্বত পঞ্চায়তসমূহত দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ বিধায়ক অমীয় কুমাৰ ভূঞা বাহিনীৰ একাংশ স্বয়ম্ভূ ঠিকাদাৰে যধে মধে পথ নিৰ্মাণ কৰিবলৈ লোৱাৰ পৰিণতি সম্পূৰ্ণ হৈ নুঠিল এই পথছোৱা। আধৰুৱা তথ্য ফলক আধাৰশিলাৰে বিধায়ক অমীয় ভূঞাই শুভাৰম্ভ কৰা ফাকুৱা নামঘৰৰ পৰা মৈত্ৰী নামঘৰ সংযোগী পথটো বিগত এবছৰ ধৰি অসম্পূৰ্ণ হৈ আছে। পথ নিৰ্মাণৰ নামত স্বয়ম্ভূ ঠিকাদাৰে আবণ্টিত ধনৰ গৰিষ্ঠ সংখ্যক ধন উলিয়াই নিয়াৰ পাছতো সম্পূৰ্ণ নহ'ল এই পথছোৱা। সম্প্ৰতি অন্তৰ্ধান বিধায়ক অমীয় কুমাৰ ভূঞাৰ আশীৰ্বাদ পুষ্ট বিজেপি দলৰ স্বয়ম্ভূ ঠিকাদাৰ। এয়া বিজেপিৰ নেতা কৰ্মীয়ে গ্ৰামোন্নয়নৰ ধন লুণ্ঠন কৰাৰ এটা মাথো উদাহৰণহে। এনে বহু চিনমুকাম নথকা আঁচনিৰ নামত লাখে লাখে টকা সৰকি কৰা একাংশ বিজেপি নেতা কৰ্মীৰ বাবেই নাৰায়ণপুৰত উন্নয়ন এতিয়া সুদূৰ প্ৰসাৰিত। এই ক্ষেত্ৰত নেদেখা নজনাৰ ভাও ধৰা জিলা প্ৰশাসন আৰু গ্ৰামোন্নয়ন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে বাট চাইছে সাধাৰণ জনতাই। ৰাইজে দাবী কৰিছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়কজনেও এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ ৰাস্তাটো কি হ'ল, আমাৰ একেবাৰে মানে মেইন ৰোডৰ পৰা 1 কিলোমিটাৰ দূৰত্বত থকা ৰাস্তা, মেইন ৰোডত সংযোগী ৰাস্তা। এই ৰাস্তাটো আজি অত বছৰ হোৱা নাই। সেইকাৰণে আমাৰ ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে। ইমান ভিতৰ ৰাস্তা হৈ গ'ল, কিন্তু আমাৰ মেইন ৰোডৰ পৰা 1 কিলোমিটাৰ সংযোগী ৰাস্তাটো মানে মেইন ৰোডৰ সংযোগী ৰাস্তাটো আজিলৈকে হোৱা নাই। গতিকে আমি ইয়াৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ তৎকালীনভাৱে আমাৰ ৰাস্তাটো আমাৰ কৰি দিলে আমাৰ ৰাইজ উপকৃত হ'ব। আৰু যোৱা বছৰ আমাৰ এই ৰাস্তাটোতে অলপ মাটি পেলাই ৰাইজে বহুত কষ্ট পালে। আকৌ এইবাৰ যিহেতু এনৰেগা আঁচনিৰ জৰিয়তে চেনকেইফাল কিমান পেলাইছে, কিন্তু হ'ব বুলি কৈ আছে, এতিয়ালৈকে ৰাস্তাটো হোৱা নাই। গতিকে এই সম্পৰ্কে আমি বিভাগীয় কৰ্তৃপক্ষক আমি এই চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে তৎকালীনভাৱে গতিকে আমাৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। আৰু এই ৰাস্তাটোৱেদিয়ে বহুত দূৰ দূৰণি মাজুলীলৈকে সংযোগী ৰাস্তা, বিভিন্ন ধৰণৰ ইয়াত যাতায়াত হয়। বিভিন্ন মানুহ ইয়াত অহা যোৱা কৰে, গাড়ী মটৰকে আদি কৰি, গতিকে ব্যৱসায় বাণিজ্যকে আদি কৰি। গতিকে ৰাস্তাটো আমাৰ বহুত প্ৰয়োজনীয়। আৰু আমি দেখিছোঁ ইমান বহুত ভিতৰ ৰাস্তা ইতিমধ্যে মানে PWD আণ্ডাৰ হৈ গ'ল, পিচ হৈ গ'ল। ইমান মেইন ৰোডৰ কাষতে থকা ৰাস্তাটো আজিলৈকে হোৱা নাই। গতিকে আমি ইয়াৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ, আমাৰ স্থানীয় বিধায়ক বা মন্ত্ৰী মহোদয় সকলোকে আহ্বান জনাইছোঁ, আমাৰ ৰাইজ যাতে উপকৃত হয় তাৰ কাৰণে যেন এই কামটো কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।